Welcome to our YouTube channel Educational Platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো 2025 চনৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন আৰু এইখন ভিডিঅ'ত আমি গুটিকেটা এমসিকিউৰ বিষয়ে কৰিম। বলক আমি আৰম্ভ কৰিছো। এটো আসলে সেট 1ৰ কোৱেশ্চন পেপাৰ আৰু এই কোৱেশ্চন পেপাৰৰ গুটিকেটা এমসিকিউ আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটোতে দিয়া আছে 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ? 1857 চনৰ বিদ্ৰোহৰ পিছতে ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্ৰপাত ঘটাইছিল। ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণক মখিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল। শিলঙক পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল। আৰু 4 নম্বৰত দিয়া আছে ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ 1, 2 আৰু 4 শুদ্ধ। শিলঙক পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল এটো শুদ্ধ নহয়। ইয়াত হ'ব লাগিছিল ঢাকাক পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল। দ্বিতীয়টো প্ৰশ্ন গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে? অপচন এ দিয়া হৈছে ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্ৰদানত ব্যৰ্থ হৈছিল বুলি তেখেতে ভাবিছিল। বি নম্বৰত কৈছে ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাত পোৱা স্থানক লৈ তেখেত সন্তুষ্ট হৈছিল। চি নম্বৰত কোৱা হৈছে ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল। ডি নম্বৰত কৈছে তেখেতে ৰাজহুৱা জীৱনৰ পৰা সন্ন্যাস ল'ব বিচাৰিছিল আৰু ব্যক্তিগত কাম কাজত মনোনিৱেশ কৰিব খুজিছিল। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন চি ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল বা সন্মত হোৱা নাছিল। তৃতীয়টো প্ৰশ্ন এজাৰচন আৰু ৰিজন দাবী আৰু কাৰণৰ প্ৰশ্ন। দাবীত কৈছে যে ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল। কাৰণটো কৈছে স্বদেশী আন্দোলনে প্ৰধানতঃ ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদক লক্ষ্য কৰি লৈছিল। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি এ সত্য কিন্তু আর অসত্য। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোৱা হৈছে তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অৰবিন্দ ঘোষ। আৰু বন্দে মাতৰম নামৰ গীতটো ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। পিছৰ প্ৰশ্ন অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো শুদ্ধ লিখা? প্ৰথমতে কোৱা হৈছে লোন আইনৰ বিৰোধিতা কৰা হৈছিল। দ্বিতীয়তে কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল, এইটো সঁচা কথা। হিন্দু আৰু মুছলমানৰ মাজত একতা হৈছিল, সঁচা কথা। মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল, এইটো নহয়, মহিলাসকলেও আন্দোলনত অংশগ্ৰহণ কৰিছিল। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি 2 আৰু 3 শুদ্ধ। আমি 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলৰ কোনকেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিলে? প্ৰথমতে কোৱা হৈছে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব, সঁচা। প্ৰতিখন স্বশাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকে প্ৰধানমন্ত্ৰী থাকিব, নহয়, এইটো মিছা কথা। তৃতীয়তে কৈছে ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্ৰিটিছ কমনৱেলথত যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, এইটো সঁচা। 4 নম্বৰত কৈছে দুয়োখন দেশৰ বিধানমণ্ডলে কেৱল ব্ৰিটিছ সংসদৰ তত্বাৱধানতহে আইন প্ৰণয়ন কৰাৰ ক্ষমতা লাভ কৰিব, এইটো নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি শুদ্ধ উত্তৰটো হ'ব অপচন এ 1 আৰু 2 শুদ্ধ। ভুলকৈ ক'লো। শুদ্ধ উত্তৰটো অপচন বি 1 আৰু
তিনি শুদ্ধ বুলি ক'লোঁ। তিনিত আছিলে কি আমাৰ ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্ৰিটিছ কমনৱেলথত যোগ দিবলৈ নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, এইটো সঁচা আছিলে। আৰু প্ৰথমটো আছিল 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 আৰু 3 শুদ্ধ। আমি 7 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 7 নম্বৰ কুৱেশ্যনত কৈছে যে সংগঠিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা। আৰু এই গোটেইবিলাক যদি এক্সপ্লেনেশ্যন লাগে আমি পিছত এটা ভিডিঅ' বনাম আৰু তাত গোটেইখিনি এক্সপ্লেইন কৰিম। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। প্ৰথমতে আহিব আটাইতকৈ আগত গঠন কৰা হৈছিলে চাইমন কমিশ্যন, তাৰপিছত আহিব আমাৰ পূৰ্ণ স্বৰাজৰ দাবী, তাৰপিছত আগষ্ট বিপ্লৱ আৰু প্ৰত্যক্ষ দাবী দিৱস একেবাৰে লাষ্টত যিটো 1946 চনত প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হৈছিলে। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 8 এজাৰছন আৰু ৰিজনৰ কুৱেশ্যন। 19বিং শতিকাৰ শেষৰ দশকটোত অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল, সঁচা। দ্বিতীয়তে কোৱা হৈছে কাৰণত কোৱা হৈছে কৃষকসকলে ৰাইচ মিলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল। দুয়োটা সঁচা, কিন্তু এটা আনটোৰ সঠিক ব্যাখ্যা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি দি আছে এ আৰু আৰ উভয়ে সত্য, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াত কোৱা হৈছে মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই আন্দোলনটো পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা নাছিল। কুৱেশ্যন 10 কোৱা হৈছে হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি আছিলে? আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল। আমি কুৱেশ্যন নম্বৰ 11লৈ আগবাঢ়িছোঁ। কোৱা হৈছে অসমত আবকাৰী কানিৰ সেৱন 2020-21 বৰ্ষত 1615 মোনৰ পৰা হ্ৰাস হৈ 1922-23 বৰ্ষত 993 মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰিছে? আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা। 12 নম্বৰ প্ৰশ্ন তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিলে। লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত যোগ দিছিলে, যিটো আইন অমান্য আন্দোলনত হৈছিলে। সেয়েহে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন। 13 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তলত দিয়াবিলাক মিলাব দিছে। আৰু ইয়াত অম্বিকাগিৰি ৰায়চৌধুৰী বন্দিনী ভাৰতৰ লগত জড়িত। পদ্মনাথ গোহাঁই বৰুৱা তেওঁ আছিলে আহোম সভাৰ লগত জড়িত। লক্ষ্মীনাথ বেজবৰুৱা বিন বৰাগী লিখিছিলে। আনন্দৰাম ঢেকিয়াল ফুকন জ্ঞান প্ৰদিনী সভা। আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 14 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। ইয়াত কোৱা হৈছে গান্ধাৰশৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ? আৰু এইবিলাকৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত। আমি 15 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতৰ সাংস্কৃতিক ঐতিহ্য ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে? আৰু 15 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে। আমি কুৱেশ্যন নম্বৰ 16 ইয়াত কিছুমান আমাৰ দ্ৰৌপদী নৃত্যৰ কথা দিয়া আছে আৰু সেইবিলাক কোনখন ৰাজ্যৰ লগত জড়িত? কথাকলি, ভাৰতনাট্যম, কথক, কুচিপুড়ি। আৰু আমাৰ 16 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 17 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এজাৰছন আৰু ৰিজনৰ কুৱেশ্যন।
ইয়াত প্ৰথমতে কোৱা হৈছে হিন্দু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায়। ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা, সহবৰ্মিতা আৰু সংমিশ্ৰণৰ এক উদাৰনীতি গ্ৰহণ কৰিছিল। আৰু ৭০ নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। ১৮ নম্বৰ কুৱেশ্যন, IUCN সম্পৰ্কে IUCN সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা। প্ৰথমতে কোৱা হৈছে IUCN 1948 চনত গঠন কৰা হৈছিল, সত্য। IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। ইণ্ডিয়ান ইউনিয়ন নহয়, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন, দুইটো অসত্য। তাৰপিছত কৈছে IUCNৰ উদ্যোগত বিশ্ব বন্য প্ৰাণী পুঁজি আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা আছিল, এইটো সত্য। আৰু জৰ্জ চিছম IUCNৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰধান আছিল, নহয়। জৰ্জ চিছম আছিল অৰ্থনৈতিক ভূগোলৰ পিতৃ। গতিকে শুদ্ধ উত্তৰটো অপশ্যন এ আৰু 1 আৰু 3, গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 19, চতুৰ্থ খণ্ড নীতিৰ বাবে তলৰ কোন